তাৰ আগতে মই অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঞিদেৱলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱলৈ যে আমাৰ কৰদৈগুৰি খহনীয়াৰ লগে লগে যি এক আচলতে বিতৰ্কৰ পৰিস্থিতি হৈছিল, সেই পৰিস্থিতিৰ বুজ ল'বলৈ তেখেতে জলসম্পদ বিভাগক মাজুলীলৈ পঠিয়ালে। আৰু সেই ক্ষেত্ৰত আমি আশাবাদী যে মাজুলী ভূখণ্ড সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব আৰোপ কৰিছে, গতিকে আমি তেখেতসকললৈ আমি ধন্যবাদ জনাইছোঁ। কিন্তু আমি ভৱনগাম ডাঙৰীয়াগীত আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ যে প্ৰকৃতাৰ্থত কৰদৈগুৰিত খহনীয়া হৈছিল নে নাই হোৱা, আৰু কৰদৈগুৰি খহনীয়া প্ৰতিৰোধৰ কাৰণে অসম চৰকাৰে বিজ্ঞানসন্মত আৰ্হি প্ৰস্তুত কৰিবলৈ বুলি সেই জেগা পৰিদৰ্শন কৰিবলৈ আমাৰ শ্ৰদ্ধাৰ সুশান্ত বৰগোহাঞি ডাঙৰীয়া আহি মাজুলীত পদাৰ্পণ কৰিছিল। কিন্তু দুখৰ বিষয়, সেই মাটিকণ যি ঠাইত তেখেতে কথা আলাপ কৰি গৈছিল, সেই মাটিকণো কিন্তু পিছদিনা খহি যোৱা আমি দেখিবলৈ পাইছিলোঁ। আমি দুখ অনুভৱ কৰিছোঁ যে আমি মাজুলীবাসী সদায় আচলতে ভূমিলুণ্ঠিত হৈ থাকিম নেকি। ব্ৰহ্মপুত্ৰ নদক আচলতে ভেটা দিয়া দুৰুহ, কিন্তু তথাপিও বিজ্ঞানসন্মতভাৱে আজি প্ৰযুক্তিৰ দিনত তাৰ নিশ্চয় সুনিশ্চিত উপায় গ্ৰহণ কৰিব বুলি আমি ভাবিছোঁ। কিন্তু ইয়াৰ পিছতো তেখেত ভৱনগামৰ ডাঙৰীয়া এতিয়াও নিচুপ হৈ আছে। তেখেতে কেনেকৈ আমাক আচলতে নিয়া এজেণ্ট সজাইছিলে, তেখেতে ভাবিব পাৰে যে এওঁ ক'লোঁ এওঁ পাহৰি যাব, আৰু তেওঁৰ তুলনাত অৰ্থাৎ তেওঁ ধনেৰে চহকী হৈ আছে, গতিকে তেওঁৰ বল সবল বুলি ভাবিছে। কিন্তু জনতা হৈছে জনাৰ্দন, জনতাৰ যাৰ গাত আচলতে শক্তি আছে, জনতাৰ যি আশীৰ্বাদ আমাৰ শিৰত আছে, আমি কিন্তু সেই কথা পাহৰি যোৱা নাই। কিন্তু আমি আচলতে এটা কথা উপলব্ধি কৰিছোঁ যে মাজুলীৰ জনসাধাৰণে ভৱনগাম ডাঙৰীয়াৰ মুখলৈ চাই ভোট দিয়া নাই, আমাৰ অসমৰ হিয়াৰ আমঠু বুলি কয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যিজন অতি দূৰদৰ্শী ব্যক্তি, তেখেতৰ মুখলৈ চাইহে আচলতে ভৱনগাম ডাঙৰীয়াক ৰাইজে জিকাইছে। সময় উকলি গৈছে, যিহেতু আমাৰ এইটো এটা ব্যক্তিগত সমস্যা হৈ থকা নাই, ই সনাতনী সমগ্ৰ অসমবাসীৰ আচলতে সন্মানৰ কথা আছে আৰু তেওঁলোকৰ দিহা পৰামৰ্শৰ কথা আছে, আৰু বিশেষকৈ আমাৰ দল সংগঠনৰো আমি পৰামৰ্শ ল'ব লগা কিছু কথা আছে। যিহেতু আমাৰ আইনজ্ঞ আছে, প্ৰশাসনিক বিভাগ আছে, আমাৰ পৰামৰ্শদাতা আছে, গতিকে আমি তেখেতসকলৰ লগত ইতিমধ্যে আলোচনা কৰা হৈছে যে এই বিষয়টো সময়সীমা উকলি যোৱালৈকে যদি তেওঁ কোনো বিচাৰ্য বিষয়ত নপৰে, তেতিয়াহ'লে ইয়াক আমাৰ বৰ্তমান স্পীকাৰলৈ আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আৰু মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱক জনোৱাৰ পিছত ইয়াৰ এই বিষয়টো দিল্লী আৰু নাগপুৰলৈ আমি ক্ৰমান্বয়ে লৈ যোৱাৰ আমি